ভিঅ খ্যাতনামা কবি ৰাম সৰস্বতীৰ জন্মস্থান কামৰূপ জিলা বকো সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত চমৰীয়া সত্ৰৰ চমৰীয়া আঞ্চলিক যুৱ সংঘৰ উদ্যোগত আয়োজিত ৰাম সৰস্বতীৰ সোঁৱৰণী প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হয় চূড়ান্ত খেল। চূড়ান্ত খেলখন নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত 1-1ৰ ব্যৱধানত সমাপ্ত হোৱাত ট্ৰাইবেকাৰ পদ্ধতিৰে নিৰ্ণয় হয় চূড়ান্ত ফলাফল। আজিৰ এই ফাইনেল খেলত বকোৰ নিজ বৰুৱা ফুটবল দলে ট্ৰাইবেকাৰ পদ্ধতি 7-6 গলৰ ব্যৱধানত বকো থানা ফুটবল দলক পৰাস্ত কৰি অৰ্জন কৰে চূড়ান্ত বিজয়ীৰ সন্মান। খেলৰ অন্তত চমৰীয়া যুৱ সংঘৰ সভাপতি চন্দন ভৰালী পৌৰ সাহিত্য অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত মেন অৱ দি মেচ হিচাপে বকো পুলিচ দলৰ অৰ্জুন বড়ো আৰু শ্ৰেষ্ঠ গ'লদাতা হিচাপে নিজ বৰুৱা ফুটবল দলৰ কুশল বড়োক সন্মানিত কৰা হয়। অনুষ্ঠানটোত বিজয়ী দলক নগদ 10,000 টকা লগতে ট্ৰফি এটা আৰু ৰানাৰ্ছ আপ দলক 7,000 টকাৰ লগতে এটা ট্ৰফি প্ৰদান কৰা হয়। উক্ত বঁটা বিতৰণী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে কামৰূপ জিলাৰ শাৰীৰিক নিৰ্দেশক খগেন নাথ, দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ উপসভাপতি খগেন্দ্ৰজিৎ হাজৰিকা, কাৰ্যকৰী সভাপতি অমৰেন্দ্ৰ ঠাকুৰীয়া, বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয়, বিজেপিৰ ৰাজ্যিক সদস্য সীমান্ত দাস, চমৰীয়া পহৰা চকী ভাৰপ্ৰাপ্ত বিষয়া এমৰাবেল দৈমাৰী প্ৰমুখ্যে ভালেকেইগৰাকী ক্ৰীড়া সংগঠক উপস্থিত থাকে। উল্লেখযোগ্য, যোৱা অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল প্ৰাক মুহূৰ্তত এক আড়ম্বৰপূৰ্ণ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। ইফালে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসেও চূড়ান্ত খেলখন কিছু সময়ৰ বাবে উপভোগ কৰে। বকোৰ পৰা শ্ৰীবাখৰৰ সহযোগত প্ৰীতম বায়ানৰ ৰিপৰ্ট, জনতা আছাম নিউজ 24x7। আজিয়েই আহক আপোনালোকে গ্লোবেল ফাৰ্নিচাৰলৈ আৰু ক্ৰয় কৰক আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী। আপোনালোকৰ বাবে অতি কম মূল্যত গ্লোবেল ফাৰ্নিচাৰে লৈ আহিছে আপোনালোকৰ আকৰ্ষণীয় উপহাৰ। আজিয়েই ক্ৰয় কৰক আপুনি আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী। আমাৰ স্থান হ'ল গোবৰ্ধন, কামৰূপ, অসম। পিন 781141। আপোনাৰ প্ৰয়োজনীয় বস্তুৰ বাবে জানিবলৈ আমালৈ কল কৰক 9864472253। গ্লোবেল ফাৰ্নিচাৰ, উন্নত মানদণ্ডৰ আৰু আপোনাৰ ব্যৱহৃত আচবাবৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান।